ইতিমধ্যে ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ যি ইউবি আৰু এবি পৰীক্ষাৰ ফলাফল। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ পুৰণি গুদাম ৰঙিয়া গাঁৱত, আৰু ৰঙিয়া গাঁৱত মোৰ লগত আছে এজন বিশেষ যুৱক, আৰু এই যুৱকজনৰ ঘৰ আছিলে কাৰ্বি আংলঙত, আৰু অতি কণমান বয়সতে এই যুৱকজনক এই পৰিয়ালটোৱে তুলি তালি ডাঙৰ দীঘল কৰিছিল, আৰু তেতিয়াৰ পৰাই এই পৰিয়ালটোতে নিজৰ পিতৃ মাতৃ হিচাপে তেওঁ ব্যৱহাৰ কৰিছিল। আৰু সেই তুলনীয়া ল'ৰাজনে আজি এইখন ঘৰতে থাকি পঢ়া শুনা কৰি গ্ৰেজুৱেশ্যন কৰাৰ পাছত তেওঁ আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। পোনপ্ৰথমে মই তেওঁৰ পৰিচয়টো জানিব বিচাৰিম। আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ হানছে। হয়, এনেই ঘৰ ক'ত আছিল? ঘৰ মোৰ আমাৰ হামৰেন ডিষ্ট্ৰিক্টৰ পৰা, ৱেষ্ট কাৰ্বি আংলঙৰ তাৰে পৰা আহিছোঁ। কিমান সৰুতে আহিছিল আপুনি ইয়ালৈ? মই আপোনাৰ 2006 চনতে আহিছোঁ ইয়ালৈ। বহুত সৰু আছিল? হয়, বহুত সৰু আছিলোঁ। মই 5 বছৰমান আছিলোঁ চাগে। ইয়াতে পঢ়া শুনা সকলো? হয়, ইয়াতে পঢ়া শুনা কিমান কৰিলে আপুনি? মই আপোনাৰ এই গ্ৰেজুৱেশ্যন 21ত কমপ্লিট কৰিছোঁ। 21ত কেতিয়াবা ভাবা হৈছিল নে যে এনেকৈ এটা চাকৰি পাব পাৰি বা হেৰি? আগতে ভবা নাছিলোঁ। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আশা লগে মই তাৰপিছত তেওঁ যিটো নিকাহ পদ্ধতিৰ, সেই পদ্ধতিৰ কাৰণে মই ভাবিলোঁ যে হয় মই পাব পাৰিম। সেইকাৰণে মই দিনে ৰাতিয়ে কষ্ট কৰিছিলোঁ। কষ্ট কৰি পেলাই আজি এই শুভ দিনটো মই পাবলৈ সক্ষম হৈছোঁ। ঘৰত কোন কোন আছে? ঘৰত মোৰ মা দেউতা আৰু আপোনাৰ ভণ্টি আছে, আইতা আছে। ঘৰত গৈ ভাল লাগে নে ইয়াত থাকি ভাল লাগে? ঘৰতো মানে আপোনাৰ ইয়াতে বেছি থাকি ভাল লাগে। তালৈকো যাওঁ। তাত মই আপোনাৰ ইয়াত যদি মই কৈ চাব লগা হয় মই তালৈ যাওঁ। মই অলপ কেইদিনমান ফুৰিবলৈ যাওঁ বুলি কৈ থৈ আহোঁ ইয়াৰ পৰা গ'লে, মানে তাত ফুৰিবলৈ যোৱা নিচিনা হৈ যায়। এতিয়া ঘৰত খবৰ পাইছানে নাই? ঘৰত মই আজি খবৰ দিছোঁ। মই যেতিয়ালৈকে মানে ৰিজাল্টটো পাইছোঁ তেতিয়া মই খবৰ দিছোঁ। আগলৈকে মই কোৱা নাই যে মোৰ ৰিজাল্ট দিব, বা মই আনকি মই ইণ্টাৰভিউ যে দি আছোঁ তেওঁলোকে গম নাপায়। মা দেউতা কোন কোন আছে ঘৰত? ঘৰত মা দেউতা আৰু ভণ্টি 4জনী আছিলে। এতিয়া খবৰ পাই কেনেকুৱা? ঘৰত হুলস্থুল হৈ আছে। তাৰপিছত মোলৈ ফোন কৰিছে, পালি নেকি, সঁচাই নেকি? মই বোলো পালোঁ, সঁচাই পালোঁ। তাৰমানে বিশ্বাস কৰিবলৈ নিজৰে টান লাগে। হয়, নিশ্চয়। হয়, সেইটো নিজৰে কঠিন বুজিবলৈ, কাৰণ আমি জানো আমি দৰিদ্ৰ মানুহ, গতিকে চাকৰি এটাৰ কাৰণে কিমান হেৰি হয়, কষ্ট হয়। তাত থকা হলে মই নিশ্চয় এই সফলতা মই কেতিয়াও পাব নোৱাৰো। এইটো মই আমাৰ মা দেউতাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তাত যিটো মই পুলিচৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ, সেইটো মানে তাত এইটো ব্যৱস্থা নাই। হয়, নিশ্চিতভাৱে। আচলতে চাওক, সেই কণমানি বয়সতে এই যুৱকজনক তুলি তালি ডাঙৰ দীঘল কৰিছিল এই দুহাল ব্যক্তিয়ে, আৰু পোনে পোনে মই তেওঁলোকৰ কাষলৈ যাব চেষ্টা কৰিম। আচলতে কিমান বয়সত তেওঁক ইয়ালৈ আনিছিলে আৰু কেনেকৈ লগ পাইছিলে? এই 5 বছৰমান বয়সতে মই তেওঁক লৈ আহিছিলোঁ, আৰু মোৰ ঘৰত মানে মোৰ এজনী ছোৱালী, তাইৰ লগত খেলিব কৰিবৰ কাৰণে লগ নাই, আৰু মাকো চাকৰি লৈ ওলাই যাব লাগে। ময়ো কাৰ্বি আংলঙতে থাকিলোঁ কৰ্মসূত্ৰে গোটেই জীৱন। গতিকে মই ঘৰত মানুহ নোহোৱাৰ কাৰণে মোৰ এটা ল'ৰা হ'লে মানে অন্ততঃ তাই শান্তিৰে থাকিব পাৰিব বুলি তাইক এটা লগ দিবলৈ তাক লৈ আহিলোঁ। আৰু তেতিয়া মাক দেউতাকে এবাৰ মানে ক'লে যে আপুনি যত্ন কৰি যদি পঢ়ুৱাই তেতিয়াহ'লে আমি ল'ৰাটো থ'বলৈ দিম। তাৰপিছত মই সিদ্ধান্ত কৰিলোঁ মই তাক মই পঢ়াই শুনাই ডাঙৰ দীঘল কৰি পেলাম, আৰু কৰি যি কৰিব লাগে পিছৰ ফালে মই কৰি ল'ম। গতিকে ভগৱানে মোক সহায় কৰিছে যথেষ্ট। এই ক্ষেত্ৰত ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ, সেৱা জনাইছোঁ। তেখেতৰ ওচৰত মই ঋণী হৈ আছোঁ। এইটো এটা ডাঙৰ দায়িত্ব। আপুনি নিজৰ ল'ৰা ছোৱালীতকে তেওঁক এজন তুলনীয়া ল'ৰা হিচাপে তুলি তালি লৈছিল, এটা ডাঙৰ দায়িত্ব আপুনি পালন কৰিছে। মই এইটো বাধ্য হৈ পৰিলোঁ, আৰু মই তাক বনাম বুলিয়ে, ওপৰলৈ লৈ যাম বুলিয়েই মই যিমান ধৰণৰ নৈতিক শিক্ষাৰ পৰা আৰম্ভ কৰি মানে কাৰ্যকৰী শিক্ষালৈকে যিমান দিব লাগে মই মোৰ ফালৰ পৰা মোৰ কেপাচিটি অনুসাৰে সকলো দিবলৈ মই যত্নবান হৈছোঁ। আৰু মই কোনো মুহূৰ্ততে তাক কৃপণালি কৰা নাই, আৰু মই নেভাবোঁ সি যে মোৰ এটা বেলেগ এটা ল'ৰা। গতিকে সি নিজেও জানে, আৰু মই সম্পূৰ্ণ তাক মানে ফ্ৰী কৰি দিছোঁ। সি যেনেকৈ বিচাৰে তেনেকেই মই চব দিশত তাক আগবঢ়াই লৈ গৈ আছোঁ। হয়, নিশ্চিতভাৱে। আচলতে নিজৰ মাতৃ নহ'লেও মাতৃ সদৃশ আচলতে একদম কণমানি বয়সৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিল। বৰ আৱেগিকো হৈ আছে আচলতে পৰিৱেশটো, কাৰণ এটা মহৎ কাম আপোনালোকে কৰিলে। আজি দেখুৱালে সেই কামটো কৰি কেনেকুৱা লাগিছে? আজি এটা চাকৰি পাবলৈ সক্ষম হ'ল। সঁচাকৈ বহুত আনন্দৰ দিন আজি। মই ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক কৃতজ্ঞতা জনাম। তেখেতে নিকাহ পদ্ধতি দিলে কাৰণে আজি আমাৰ
ল'ৰাটোৱে এটা চাকৰি পাবলৈ সক্ষম হৈছে। হয়তো কাৰ্বি আংলঙত থকা হ'লে আজি এই পৰিচয়টো নেপালেহেঁতেন। আৰু আমি সৰুৰে পৰা তাক প্ৰথম অসমীয়া আমি শিকাইছোঁ, প্ৰথম ভাষা আমি শিকাইছোঁ। গতিকে প্ৰথম গোটেই সৰুৰে পৰা যিখিনি শিক্ষা দিছোঁ সেইখিনি দেখিও সেইখিনি শিক্ষালৈ সি আগবাঢ়ি গৈছে। আৰু ক'ৰবাত ইণ্টাৰভিউ হ'লে তাতকৈ আমাৰহে চিন্তা হয়, ক'ৰবাত ইণ্টাৰভিউ দিবলৈ গ'লে কিদৰে কৰিব লাগিব, কেনে আমি ঘৰতে শিকাই বায়েকে শিকায় তাক কি কৰিব লাগিব, দেউতাকে শিকায়, কোনোবাটো ইণ্টাৰভিউ দেউতাকো মা দেউতা বুলিয়ে সম্বোধন কৰে। হয়, মা দেউতা। হয়, নিশ্চিতভাৱে মই অকণমান জানিব বিচাৰিম আচলতে যিহেতু কাৰ্বি তোমালোকৰ ভাষা এতিয়া অসমীয়া, তোমাৰ কাৰ্বি ভাষাটো মনত আছে নে নাই? মই প্ৰথম আগতে নাজানিছিলোঁ, তাৰপিছতে মই তালৈ যাওঁ, তাৰপিছত কয় বোলে তই কাৰ্বি ভাষাটো পাহৰিলি নেকি? মই বোলো পাহৰি গৈছোঁ। তেতিয়া অকণমান হেৰি কৰে আৰু। এতিয়া যদি মই কওঁ যে এটা ধন্যবাদ সূচক তুমি বাক্য এষাৰি ক'ব লাগে কাৰ্বি ভাষাত, পাৰিবানে নোৱাৰা? মুখ্যমন্ত্ৰী পাৰিম কোৱাচোন। কাৰ্ডম নিলিতম চিফ মিনিষ্টাৰ শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আলেংলিফান হিৰজুমে পাজিৰিকল আথেমা laan nilitum sikai sita pipepen nilitum চাকৰি ইলংডুন নাপত লাচি আলাংলিফান হিৰজুমে পাই গ'ল। হয়, অতি সুন্দৰ। আচলতে তেওঁ নিজৰ ভাষাটোও পাহৰি যোৱা নাই, ভাষাটোও মনত ৰাখিছে অতি সুন্দৰভাৱে, আৰু তেওঁ যথেষ্ট বেলেগ বেলেগ দিশতো পাৰ্গত তেওঁ হয় আমি গম পোৱা মতে। কি কৰি ভাল পায়? মই আপোনাৰ আজৰি সময়ত মই গান বেছি ভাল পাওঁ, গান গাওঁ। তাৰপিছত আপোনাৰ গান শুনি থাকোঁ, আৰু মানে মোৰ লগত গান থাকে, আৰু যেতিয়াই মোৰ আজৰি হৈ যাওঁ তেতিয়া লগে লগে গান শুনি দিওঁ। জুবিন গাৰ্গৰ যদি অকণমান গীতৰ কলি এটা সেই তেওঁক শ্ৰদ্ধা জনাই আমি শুনিব বিচাৰিম। হয়, মই তাকে জুবিন গাৰ্গৰ মই সেই গীত এটি মই আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। ধন্যবাদ জনাইছোঁ আমি। আচলতে অতি সুন্দৰ কণ্ঠ, অতি সুন্দৰকৈ গীতটো পৰিৱেশন কৰিলে, আৰু আমি নিউজ লাইভৰ তৰফৰ পৰা বিশেষকৈ আচলতে এই কণমানি বয়সতে তুলি তালি আনি পেলাই নিজৰ পিতৃ মাতৃৰ দায়িত্বৰে আজি তেওঁক এটা চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'ল। সেইকাৰণে এইহাল দম্পতীকো আমি আজি নিউজ লাইভৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়তো আপোনালোকে ননা হ'লে আজি তেওঁ এনেকুৱা এটা সফলতা অৰ্জন কৰিব নোৱাৰিলেহেঁতেন। এনেকৈ আচলতে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছিল আচলতে কথা ৰাখিছে তেওঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কথা কয় সেই কথা তেওঁ আখৰে আখৰে পালন কৰে, আৰু আজি তাৰে যেন এয়া প্ৰতিফলন এজন কণমানিতে আহি লোকৰ ঘৰত তুলনীয়া ল'ৰা হিচাপে থকা এই যুৱকজনে আজি কৰ্মসংস্থাপন পোৱাৰ উপক্ৰম হৈছে।